হয়, আজি ওদালগুৰি জিলা সমিতি আদিবাসী জানি শক্তি সংগতিৰ উদ্যোগত আমি ডিমাকুছী আঞ্চলিক সমিতি আজি পূৰ্ণাংগ সমিতিখন গঠন কৰিলোঁ আৰু আজিৰ এই পূৰ্ণাংগ সমিতিখন 31জনীয়া শক্তিশালী সমিতি এখন বনাই থোৱা হ'ল আৰু এই কমিটিৰ সভানেত্ৰী হিচাপে আমি জয়ন্তী লাকৰা ডাঙৰীয়ানীক আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু আমি সাধাৰণ সম্পাদিকা হিচাপে আলবিনা ইভাৰাণী ধান ডাঙৰীয়ানীক আমি সাধাৰণ সম্পাদিকা হিচাপে আমি বাছনি কৰিছোঁ আৰু 31জনীয়া আমি শক্তিশালী সমিতি গঠন কৰিছোঁ আৰু আমি এই ডিমাকুছী আঞ্চলিক সমিতি আদিবাসী জানি শক্তি সংগঠিত আমি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই বৃহত্তৰ এই ডিমাকুছী অঞ্চলৰ আদিবাসী জনগোষ্ঠীৰ হকে তেখেতসকলৰ কাম কাজসমূহ কৰি যাব কাৰণ এই আদিবাসী জানি শক্তি সংগঠিৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আদিবাসী জনগোষ্ঠী কি ধৰণে আমি আগুৱাই নিব পাৰোঁ আৰু আদিবাসী জানি শক্তি সংগতি আদিবাসী ছাত্ৰ সন্থাৰ সৈতে হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আগন্তুক দিনবিলাকত আদিবাসী জনগোষ্ঠীবিলাকত যিবিলাক জ্বলন্ত সমস্যা যিবিলাক আছে এই জ্বলন্ত সমস্যাৰ বিৰুদ্ধে সদায় মাত মাতি যাব কাৰণ আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানি শক্তি সংগতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কাৰণ আমি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই একজোট হৈ আদিবাসীৰ সমস্যাৰ ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত সদায় আমি মাত মাতি যাম কাৰণ এই নিষ্পেষিত শোষিত আদিবাসী জনগোষ্ঠীৰ আজি জৰ্জৰিত সমস্যাবিলাক আছে এই জৰ্জৰিত সমস্যাৰ সৈতে কেনেদৰে আমি মোকাবিলা কৰিব লাগে আমি আজি আমাৰ যিটো শক্তি আজি আমি জানি শক্তি আৰু আদিবাসী ছাত্ৰ সন্থাৰ যিটো আমি শক্তি প্ৰদৰ্শন কৰিব লাগে আগন্তুক দিনত আন্দোলনৰ যোগেদি আমি চৰকাৰক আমি দেখুৱাবৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈছোঁ আৰু ধাৰাবাহিকভাৱে যি ওদালগুৰি আদিবাসী জানি শক্তি সংগতিৰ উদ্যোগত আমি ধাৰাবাহিকভাৱে আমি আঞ্চলিক কমিটিবিলাক আমি বনাই যাম আৰু কেইদিনমান পিছতে আটাৰীঘাট আঞ্চলিক সমিতি হ'ব ভেৰগাঁও আঞ্চলিক কমিটি হ'ব গৰুৱাঝাৰ আঞ্চলিক সমিতি হ'ব হাতীগড় আঞ্চলিক সমিতি হ'ব কবিৰালী আঞ্চলিক সমিতি হ'ব কুন্দুৰবিল আঞ্চলিক সমিতি হ'ব কৰামূৰ আঞ্চলিক সমিতি মাজবাট ৰৌতা ওৰাং আৰু ধনচিৰিঘাট এইবিলাক আঞ্চলিক সমিতি আমি বনাবৰ কাৰণে ইতিমধ্যে আমি সাজু কৰি তুলিছোঁ আৰু পৰ্যায়ক্ৰমে আমি এই সমিতিসমূহ বনাই যাম আৰু আগন্তুক দিনত আমি আদিবাসী জানি শক্তি সংগতি আৰু আশাক আমি ওদালগুৰি জিলা হিচাপে কি ধৰণে আমি শক্তিশালী কৰি আমি ওদালগুৰি আদিবাসী লোকসকলক কি ধৰণে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰি আছোঁ। দেখিবলৈ পোৱা গৈছে যে আদিবাসী জনগোষ্ঠীৰ মহিলা বিভাগ আছে মহিলা বিভাগক লৈ এই চাইল্ড মেৰেজটো বহুত মানে বৃদ্ধি হৈছে হয়, নিশ্চিতভাৱে আমি দেখিবলৈ পাইছোঁ সাম্প্ৰতিক সময়ত সাংঘাতিক ধৰণে কিন্তু এই যিটো শিশু শ্ৰমিক যিটো আমি চাইল্ডৰ ওপৰত যিখিনি সমস্যাবিলাক আছে নিশ্চিতভাৱে আমি আদিবাসী ছাত্ৰ সন্থাই বিগত সময়ৰ পৰা আমি কাম কৰি আহিছোঁ এতিয়া আৰু আমি শক্তিশালীভাৱে আমি ভূমিকা পালন কৰিম কিয়নো আদিবাসী জানি শক্তি যিটো মহিলা যিটো সমিতি হৈছে এই সমিতিক আমি লগত লৈ কি ধৰণে আমি আগন্তুক দিনত এই শিশু শ্ৰমিকবিলাক আমি নিৰ্মূল কৰিব পাৰোঁ আৰু সাম্প্ৰতিক সময়ত আমি দেখিবলৈ পাইছোঁ মানৱ যিটো সৰবৰাহ হিউমেন ট্ৰেফিকিং যিটো সাম্প্ৰতিক সময়ত আমাৰ চকুত ধূলি দিয়ে আইনৰ চকুত ধূলি দি তেখেতসকলে গোপনীয়তাৰে কিছুমান কাম কাজবিলাক কৰিছে কাৰ্যকলাপবিলাক তেখেতসকলে চলাই গৈছে এইবিলাক আমি কি ধৰণে আমি ৰোধ কৰিব পাৰোঁ আমি উমৈহতীয়াভাৱে আলোচনা বিলোচনা কৰি এই যিবিলাক নেকি এই অসাধু কিছুমান ব্যক্তিবিলাক আছে এই অসাধু ব্যক্তিবিলাক কি ধৰণে আমি আইনৰ হাতত আমি গতাই দিব পাৰোঁ আমি কি ধৰণে আমি আইনৰ হাতত তেখেতসকলক আমি প্ৰয়াত্ত কৰি আইনীভাৱে কি ধৰণৰ ব্যৱস্থা কৰিব লাগে সেইটো আমি নিশ্চিতভাৱে আদিবাসী জানি শক্তি সংগতি আৰু আদিবাসী ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত পদক্ষেপ ল'বৰ কাৰণে সাজু হৈ আছে। দেখিবলৈ পোৱা গৈছে যে আদিবাসী অঞ্চলত সৰু সৰু ল'ৰা ছোৱালীসকলে স্কুল এৰি কামলৈ ওলাই যায় কি ক'ব বিচাৰে? হয়, আচলতে আপুনি কোৱা কথাটো নিশ্চিতভাৱে হৈছে বহুত ছাত্ৰ ছাত্ৰী আজি আচলতে আদিবাসী জনগোষ্ঠীৰ যিখিনি আমাৰ চাহ শ্ৰমিকসকল আছে বাগানত যিখিনি চাহ শ্ৰমিকবিলাক আছে 250 টকাৰ হাজিৰাত জানো পৰ্যাপ্ত পৰিমাণ হয় 250 টকাৰ হাজিৰাত কোনো ধৰণৰ কিন্তু পৰিয়াল পোহপোৱা দিয়াৰ কাৰণে যথেষ্ট কষ্ট হয় যিটো তেখেতসকল যিটো স্বাস্থ্যৰ প্ৰতি যিখিনি গুৰুত্ব দিব লাগে ভাল খাদ্য খাব নাপায় কাৰণ আজি ভাল সাজ পোছাক তেখেতসকলে পৰিধান কৰিবৰ কাৰণে সক্ষম নহয় ভাল স্কুলত এখন পঢ়িব সক্ষম নহয় কিছুমান এনেকুৱা দৰিদ্ৰ পৰিয়াল আছে যিবিলাক পৰিয়ালে হয়তো ক্লাছ 5লৈকে পঢ়ি তেখেতৰ ড্ৰপ আউট হৈ যায় যাৰ ফলস্বৰূপে সেইবিলাকৰ এটা সমস্যা আছে নিশ্চিতভাৱে অনাগত দিনত আমি আদিবাসী জানি শক্তি সংগতি আৰু আদিবাসী ছাত্ৰ সন্থাই সেইবিলাকৰ ওপৰত চকু দিবৰ কাৰণে আমি ইতিমধ্যে আমি কিছুমান সিদ্ধান্তবিলাক আমি লৈছোঁ আৰু আগন্তুক দিনত যিবিলাক ড্ৰপ আউট যিখিনি ষ্টুডেণ্টছবিলাক আছে সেই ষ্টুডেণ্টবিলাকৰ মানে হকে আমি কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। आज 18 तारीख 5 अप्रैल मंथ 2025 में 2025 का डिमाकुछी आंचलिक कमिटी में जानी शक्ति संगति गठन करल गेला जानी शक्ति संगति कर डिमाकुछी आंचलिक कर मैं प्रेसिडेंट लागन और मैं बहुत सुखी आहन ई पोस्ट के पाई के मैं इन सोशल मीडिया जाए बोले खोजना हमने जितना भी आज कमेटी में शपथ ग्रहण कर ली सभी कोई हमने जैत कर लगिन अच्छा से काम करके जब
जैत कर संगे संगे हमनी कर महिला मन का जो भी प्रॉब्लम मना है, समस्या मना है, उमन का भी हमनी समाधान करते जबै। और विशेष करके हमनी कर एजुकेशन ऊपर हमनी बेसी गुरुत्व देबै, ताकि हमनी कर एजुकेशन नहीं रहले हमनी जाति बोल स्वास्थ्य बोल कोनो कर ऊपर हमनी अगुआ जाए नहीं पारबै। तो हमनी विशेष करके एजुकेशन कर ऊपर हमनी काम करबै। আজি আদিবাসী জানি শক্তি সংগঠি ওদালগুৰি ডিষ্ট্ৰিক্টত আমি প্ৰথমবাৰৰ বাবে ডিমাকুচি আঞ্চলিক সমিতি গঠন কৰিলোঁ। আৰু আগন্তুক দিনত আমি আমাৰ ডিষ্ট্ৰিক্টত যিমান আছে আঞ্চলিক আমি ধাৰাবাহিকভাৱে কৰি থাকিম। ডিমাকুচি আঞ্চলিক ইতিমধ্যে হৈ গৈছে আৰু যি নৱগঠিত সমিতিক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমি ভালদৰে কাম কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু এতিয়া আমাৰ আৰু আছে বাকী আত্ৰিঘাট সমিতি আঞ্চলিক আছে আৰু ভেৰগাঁও আঞ্চলিক আছে। আমি এনেদৰে আমি ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ যিমান আঞ্চলিক সমিতিবিলাক আছে আমি গঠন কৰি যাম। জয়ন্তী লাকৰা, ইভাৰাণী ধান। আপোনালোকৰ মত কি আছে? আপোনালোকৰ যে বিষয় জানি শক্তি সংগঠিৰ আমাৰ লক্ষ্য উদ্দেশ্য বা আমাৰ মত হৈছে আমি আমাৰ মহিলাসকলৰ যি সমস্যা হয়, যেনিবা শিক্ষা আৰু স্বাস্থ্য বা যি সামাজিক সমস্যাবিলাক আছে তাৰে ওপৰত আমি গুৰুত্ব দি পেলাই কাম কৰি যাম আৰু উন্নয়নমূলক শিক্ষাত আমি আগুৱাই লৈ যাম বুলি আগুৱাই আহিছোঁ।